ৰাজ্যিক ঘাইপথৰ দুৰৱস্থাই জলাকলা খুৱাইছে নাৰায়ণপুৰ আৰু বিহপুৰীয়াবাসীক। সম্প্ৰতি নাৰায়ণপুৰৰ পৰা বিহপুৰীয়া সংযোগী 43 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথছোৱা পথচাৰীৰ বাবে হৈ পৰিছে মৰণফান। বিধায়ক অমিয় কুমাৰ ভূঞাই সমষ্টিৰ মূল পথটোৰ মেৰামতিৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ। পূৰ্বে মুখ্যমন্ত্ৰীয়ে পথছোৱা নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজি পৰ্যন্ত নিৰ্মাণ কৰাটো বাদেই মেৰামতিও নকৰিলে বিভাগীয় কৰ্তৃপক্ষই। মাধৱদেৱ বিশ্ববিদ্যালয় সংযোগত থকা এই জৰাজীৰ্ণ পথছোৱা শীঘ্ৰেই পুনৰ নিৰ্মাণৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে। এই সন্দৰ্ভত আমাক সবিশেষ জনাব সাংবাদিক জগত বৰাই। নাৰায়ণপুৰ বিহপুৰীয়া সংযোগী 43 নম্বৰ ৰাজ্যিক ঘাইপথে সম্প্ৰতি জলাকলা খুৱাইছে পথচাৰীসকলক। মই সহযোগী দেখুৱাবলৈ অনুৰোধ জনাম। মই বৰ্তমান বিহপুৰীয়া নাৰায়ণপুৰ ৰাজ্যিক ঘাইপথছোৱাত উপস্থিত আছোঁ। ইতিমধ্যে জৰাজীৰ্ণ ৰূপ লৈছে ৰাজ্যিক ঘাইপথছোৱাই। অসম চৰকাৰে অসম মালাৰ অধীনত পথছোৱাৰ নিৰ্মাণৰ বাবে ইতিমধ্যে নিবিদা আহ্বান কৰিছে যদিও কিন্তু পথছোৱা সম্প্ৰতি জৰাজীৰ্ণ হৈ পৰিছে। ইতিমধ্যে দুই এটা সৰু বৰ দুৰ্ঘটনাও সংঘটিত হৈছে এই পথত। যিহেতু বিহপুৰীয়াৰ পৰা নাৰায়ণপুৰলৈ প্ৰায় 9 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথছোৱাৰে লখিমপুৰ পৰ্যন্ত যাতায়াত কৰে, আনকি মাজুলী ধুনাগুৰি ঘাট হৈ মাজুলীৰ যাতায়াত কৰে ৰাইজে। কিন্তু দেখিবলৈ পোৱা গৈছে যে বিগত সময়ছোৱাত এই পথছোৱা পুনৰ নিৰ্মাণ নকৰাৰ পৰিপ্ৰেক্ষিততে দুই এটা সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈছে। আমাৰ লগত স্থানীয় লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক আছে হীৰকজ্যোতি বৰুৱা। এইটো বহুদিন হ'ল কিন্তু নিৰ্মাণ নকৰাৰ বাবে যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে। হয়, অত্যন্ত দুৰ্ভাগ্যজনক। যিখন চৰকাৰে ডাবল ইঞ্জিন চৰকাৰ আমি গম পাইছোঁ, সেইখন চৰকাৰে বিহপুৰীয়াৰ পৰা নাৰায়ণপুৰ এই চোৱা খুব বেছি 10 কিলোমিটাৰ পথ। এই পথছোৱা ইতিমধ্যে নিবিদা দিও আজি পৰ্যন্ত যে তেওঁলোকে নিৰ্মাণ কাৰ্য আৰম্ভ কৰা নাই, সেইটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু লজ্জাজনক বিষয়। কাৰণ তেওঁলোকে যিখন চৰকাৰে প্ৰতিদিনেই ৰাইজক বিভিন্ন ধৰণৰ আঁচনি দি থাকে বা বিভিন্ন ধৰণৰ টোপ দি থাকে, সেইখন চৰকাৰে আজি পৰ্যন্ত যে এই পথছোৱা যি দুৰ্বিষহ অৱস্থা, যে পথছোৱাত প্ৰকাণ্ড গাঁত, এই গাঁতবোৰৰ ফলত স্থানীয় লোকৰ লগতে যিসমূহ অতিথি আমাৰ বিহপুৰীয়া নাৰায়ণপুৰ অঞ্চললৈ আহে, সেই অতিথিসমূহো যথেষ্ট সমস্যাত পৰে। এতিয়া মোৰ কোনোবা চিনাকি ব্যক্তিক যদি মই বিহপুৰীয়া হৈ নাৰায়ণপুৰ যাবলৈ কওঁ, কিন্তু তেওঁলোকে সেইফালেদি যাবলৈ অনিচ্ছা প্ৰকাশ কৰে, কাৰণ পথছোৱা অত্যন্ত বেয়া অৱস্থাত আছে। আমি এই বাতৰিৰ যোগেদি বিভাগীয় কৰ্তৃপক্ষ তথা গড়কাপ্তানি বিভাগক আহ্বান জনাইছোঁ যাতে অতি শীঘ্ৰে পথছোৱা নিৰ্মাণ কাৰ্য আৰম্ভ কৰে আৰু 26ৰ যি ইলেকশ্যন আহি আছে, নিৰ্বাচনৰ আগতে যাতে পথছোৱা তেওঁলোকে সম্পন্ন কৰে আৰু বিহপুৰীয়া নাৰায়ণপুৰ ৰাইজক সুকলমে যাতায়াতৰ কাৰণে সুবিধা কৰি দিয়ে। মন কৰিবলগীয়া কথা যে এই পথটোতে মাধৱদেৱ ইউনিভাৰ্চিটি, তাৰ লগে লগে লখিমপুৰলৈ যোগাযোগ হয় বা মাজুলীলৈও যোগাযোগ হয়। গতিকে এই পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত স্থানীয় যিগৰাকী বিধায়কগৰাকীয়ে কিন্তু বিভিন্ন সময়ত কৈ থাকে বিহপুৰীয়া ফাৰ্ষ্ট বা মহিলা ফাৰ্ষ্ট এনেধৰণৰ কথা কয়। তেনে ক্ষেত্ৰত কিন্তু অত্যন্ত দুৰ্ভাগ্যজনক কথা। এইটো অতি চৰম দুৰ্ভাগ্যজনক কথা। এইটো তেওঁৰ মানে এইটো এটা শ্লোগান মাত্ৰ। তেওঁ বিহপুৰীয়া সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ হৈছে বুলি আমি ক'ব লাগিব। যিহেতু বিহপুৰীয়া সমষ্টিৰ অন্যতম এটা পথ, এই পথটো অসম চৰকাৰৰ ৰাজ্যিক যিটো গড়কাপ্তানি পথ, এই পথটোৱে যদি অৱস্থা এয়া, তেওঁ গ্ৰামাঞ্চলত কি উন্নয়ন কৰিছে আমি এইটো চিন্তনীয় বিষয়। গতিকে আমি অসম চৰকাৰক মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিছোঁ। অতি শীঘ্ৰে ইয়াত ৰাজনৈতিক বলি আচলতে বিহপুৰীয়া জনসাধাৰণ, এই 2 লাখ জনসাধাৰণ বলি হ'ব নালাগে। আমাক আচলতে তেওঁৰ হেৰিয়াৰ পৰা উদ্ধাৰ কৰি আমাক তেখেতে হস্তক্ষেপ কৰি অতি শীঘ্ৰে নাৰায়ণপুৰ বিহপুৰীয়া সংযোগী বিকল্প এই ৰাজ্যিক ঘাইপথটো অতি শীঘ্ৰে নিৰ্মাণ কৰি আমাক জনসাধাৰণৰ যাতায়াতৰ সুচল কৰি দিব লাগে। আৰু আটাইতকৈ দুৰ্ভাগ্যজনক কথা, আপোনালোকে সকলোৱে জানে, বিহপুৰীয়া সমষ্টিৰ এখন উচ্চ শিক্ষানুষ্ঠান মাধৱদেৱ বিশ্ববিদ্যালয়ৰ সন্মুখতে এৰাঠো গাঁত, তাতে বিভিন্ন ছাত্ৰ ছাত্ৰীৰ যান বাহন দুৰ্ঘটনা হৈছে। গতিকে আমি ভাবিছোঁ এই ছাত্ৰ ছাত্ৰীৰ লগতে বিভিন্ন কৰ্মচাৰী, জনসাধাৰণ, বিভিন্ন বিভাগৰ বিষয়ববীয়াসকলক যাতায়াত কৰিবলৈ সুবিধা কৰি দিয়ক। আমি অসম চৰকাৰক হস্তক্ষেপ কামনা কৰি অতি শীঘ্ৰে পথছোৱা নিৰ্বাচনৰ আগত নহয় আৰু এমাহৰ ভিতৰতে নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীয়েও কিন্তু সোনকালে পথছোৱা নিৰ্মাণ কৰি দিম বুলি কৈছে, আগতকৈ বহল হ'ব বুলি কৈছিলে। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাটো বহুত এবছৰে হ'ব হ'ল, গতিকে এতিয়ালৈকে বহলো কৰা নাই। আমি দেখা পাইছোঁ বিভিন্ন জেগাত, বিভিন্ন টাউন কমিটি, নাৰায়ণপুৰ টাউন কমিটিৰ বিভিন্ন এৰিয়াত দেখা পাইছোঁ যে আমি ৰাস্তাৰ কাষত বিভিন্ন স্থায়ী দোকান নিৰ্মাণ কৰি পথটো ঠেকহে কৰি আনিছে। সেই ক্ষেত্ৰত উচ্ছেদ বা কিবা একো ব্যৱস্থাই কৰা নাই আজিৰ তাৰিখত। চৰকাৰী মাটিত বিভিন্ন ব্যক্তিয়ে পাৰ্মানেণ্ট কনষ্ট্ৰাকশ্যন নিৰ্মাণ কৰি ব্যৱসায়িক ঘৰ ভাড়ালৈ দিয়াহে দেখা পাইছোঁ। এই ক্ষেত্ৰত বিধায়কৰ ভূমিকা, চক্ৰ বিষয়া আটাইৰে ভূমিকা মানে একদম চৰম গৰিহণাযোগ্য আৰু লজ্জাজনক যে প্ৰশাসন আছে, আমি এইটো মানে অনুভৱে কৰিব নোৱাৰোঁ। হয়, মন কৰিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক জগত বৰা, আমাক পোনপটীয়াকৈ ৰাইজৰ প্ৰতিক্ৰিয়া জনোৱাৰ বাবে।